সকলো মৰাণ জনগণলৈ বিশেষ আহ্বান। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ সহযোগত মৰাণসকলক ন্যায্য প্ৰাপ্তিৰ বাবে মৰাণসকলৰ জনজাতীয়কৰণৰ ৬ষ্ঠ স্বায়ত্ত শাসন প্ৰদানৰ দাবীত মৰাণসকলৰ ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, শৈক্ষিক অধিকাৰ অধিকাৰৰ দাবীত আমি এলানি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। সেইমৰ্মে আমি ২ ছেপ্টেম্বৰ তাৰিখে তালাবত ইতিমধ্যে সফলভাৱে আমাৰ জোৰ সমদল কাৰ্যসূচী হৈ গৈছে। আজি কাকপথাৰত আমাৰ জোৰ সমদল কাৰ্যসূচী অনুষ্ঠিত হ'ব। অহা ৬ ছেপ্টেম্বৰ তাৰিখে মাৰ্ঘেৰিটাত সৰ্বাত্মক আমাৰ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু অহা ১০ ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়াত সৰ্বাত্মক আৰু সৰ্ববৃহৎ আমাৰ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গতিকে এই কাৰ্যসূচী আটাইকেইটা কাৰ্যসূচীত সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিলোঁ। বিশেষকৈ আমি মৰাণসকলে আমি যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনত থকা মৰাণসকলৰ বিষয়ববীয়াসকল, ৰাজনৈতিক দলত থকা বিষয়ববীয়াসকল, সংঘ, মহিলা সমিতি, অনুষ্ঠান প্ৰতিষ্ঠানসমূহত থকা বিষয়ববীয়াসকল সকলোকে মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জনগোষ্ঠী সংগঠনে ঘোষণা কৰা কাৰ্যসূচীত জনতাৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামখন আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু সকলোৱে জাতিৰ প্ৰতি থকা প্ৰকৃত এগৰাকী মৰাণ সন্তান হিচাপে প্ৰত্যেকগৰাকী লোকেই আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ আৰু সহযোগিতা কৰিব বুলি আমি আশা ৰাখিলোঁ।